যোৱাবাৰ CM AAA যিটো 1 আছিলে তাতে প্ৰায় 2,20,000 মান এপ্লাই কৰিছিলে, কিন্তু তাত যিবিলাকে সিলেকশ্যন নাপালে তেওঁলোকে সিলেকশ্যন নোপোৱাৰ কাৰণসমূহ আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। আৰু বিশেষকৈ যিবিলাকে এইবাৰ যিটো CM AAA 2.0 কাৰণে যিসকলে এপ্লাই কৰিলে তেওঁলোকে যাতে সিলেকশ্যন পায় তাৰ কাৰণে তেওঁলোকক কিছুমান টিপছ দিম যাতে তেওঁলোকে সিলেকশ্যন পায়, সেই হিচাপে আজিৰ ভিডিঅ' বনাইছোঁ, চাই থাকিব। যেহেতু এইবাৰ CM AAA 2.0 আপোনালোকে জানে চাগে যে প্ৰতিখন জিলাৰ মানে সম পৰিমাণ হিচাপে এইবাৰ সিলেকশ্যন কৰা হ'ব। আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেৰে এই কথাটো শুনিছে। এইকাৰণে আপোনালোকে যেতিয়া CM AAA 1ৰ কাৰণে এপ্লাই কৰিছিলে নিশ্চয় আপোনালোকে এতিয়া ভাবি আছে যে আমি ইণ্টাৰভিউ ভালকৈ দিছোঁ, প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিছোঁ, কিন্তু আমি সিলেকশ্যন নাপালোঁ। আমাক যিখিনি প্ৰশ্ন কৰিছিলে বা যিখিনি আমাক কুৱেশ্যন কৰিলে আমি সকলোখিনি ভালদৰে এনচাৰ দিছোঁ, বা আমাক কুৱেশ্যন কৰা নাছিলে মানে আমি ইণ্টাৰভিউলৈ গৈছিলোঁ আৰু সেইখিনি কিবা এটা সুধিছিলে আৰু সেইটো সোধাই মানে আমি আৰু বিশেষ একো সোধা নাছিলে। তো আপোনালোকে এইটো ভাবি আছে যে আমি ইণ্টাৰভিউটো প্ৰজেক্ট সকলোখিনি আমি ভালদৰে সম্পন্ন কৰিলোঁ, কিন্তু আমি ইয়াতে শেষ পৰ্যায়ত আমি সিলেকশ্যন নাপালোঁ। আপোনালোকে এটা কথা লক্ষ্য কৰিব, যিহেতু আপোনালোকে এপ্লাই কৰাৰ সময়ত যেতিয়া ইয়াতে বিজনেছ প্লান বুলি এটা অপশ্যন আছে, আপোনালোকে জানেই চাগে। ইয়াতে বৰ্তমান চাইছে আপোনালোকে বিজনেছ প্লান। যেতিয়া আপোনালোকে এপ্লাই কৰিব মানে প্ৰজেক্ট ছাবমিট কৰিবলৈ যাব তেতিয়া আপোনালোকে এনেকুৱা বিজনেছ প্লান পাব। ইয়াতে অপশ্যন এইটো হৈছে আপোনালোকে যি বিজনেছটো কৰিব বিচাৰিছে সেই বিজনেছটোত আপোনালোকে কেনেকৈ প্ৰফিট কৰিব বা আপোনালোকে কি হিচাপত বিজনেছটো কৰিব বিচাৰি আছে, কেনেকৈ লাভ হ'ব এই বিজনেছটোৰ পৰা, সকলোখিনি এই বিজনেছ প্লান মানে ইয়াতে আপোনালোকে সেই ইণ্টাৰভিউ দিয়াজনক বা আপোনালোকে চৰকাৰক বুজাব লাগিব যে আমি এনেকৈ এই বিজনেছটো বা এই প্ৰজেক্টৰ পৰা আমি এনেকৈ লাভ কৰিব পাৰি বা এনেকৈ আমি ইয়াৰ পৰা প্ৰফিট লাভ কৰিম। তো যেতিয়া আপোনালোকে এই বিজনেছ প্লানটো ভালদৰে বনাব মানে এই বিজনেছ প্লানটো চৰকাৰে চাই, আপোনালোকে নিশ্চয় জানে যে এই বিজনেছ প্লান মানে আপোনালোকে কেনেকৈ কৰিব বিজনেছ প্লানটো। তো যেতিয়া চৰকাৰে এইটো পচন্দ কৰিব যে আপোনালোকে বিজনেছ প্লান যিটো কৰিছে সঁচাই এইটো হয় বা এনেকুৱা কৰিলে নিশ্চয় ইয়াৰ পৰা প্ৰজেক্ট বা ইয়াৰ পৰা প্ৰফিট লাভ কৰিব তেওঁলোকে, তেতিয়াহে ইয়াতে সিলেকশ্যন কৰিব আপোনালোকক। সেইকাৰণে কৈছোঁ আপোনালোকে বিজনেছ প্লানটো ভালদৰে বনাব লাগিব। আৰু যদি আপোনালোকে এতিয়ালৈকে প্ৰজেক্ট আৰু এই বিজনেছ প্লানটো বনোৱা নাই বা আপোনালোকে বনাব পৰা নাই, নিশ্চয় আপোনালোকে এইটো নম্বৰত আপোনালোকে মেছেজ কৰিব হোৱাটছআপত, আৰু কমেণ্ট বক্সতো নিশ্চয় নম্বৰটো পাই যাব। তাৰ পৰা আপোনালোকে নম্বৰটো লৈ আপোনালোকে হোৱাটছআপত মেছেজ দিব, নিশ্চয় আমি বনাবলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, সেইকাৰণে কৈছোঁ মই কথাটো, বা যোৱাবাৰ যিবিলাকে সিলেকশ্যন পালে বা যিবিলাকে নাপালে তেওঁলোকৰ উদ্দেশ্যলৈ ভিডিঅ'টো কৈছোঁ। আপোনালোকে নিশ্চয় বিজনেছ প্লানটো আপোনালোকে ভালদৰে তাতে দিয়া নাছিলে, সেইকাৰণে আপোনালোকে নিশ্চয় সিলেকশ্যন পোৱা নাই। এইবাৰ যাতে তেনেকুৱা ভুল নহয়, আপোনালোকে এই যি বিজনেছ প্লানটো যাতে আপোনালোকে ভালদৰে বনায়, সেইকাৰণে আপোনালোকক কৈছোঁ এইবাৰ আপোনালোকে এপ্লাই কৰাৰ সময়ত বিজনেছ প্লানটো ভালদৰে বনাব। এতিয়ালৈকে যিবিলাকে এপ্লাই কৰা নাই নিশ্চয় আপোনালোকে আৰু নিশ্চয় কেইদিনমান সময় আছে এপ্লাই কৰিব, বিশেষকৈ যিহেতু এতিয়ালৈকে ডেট দিয়া নাই, সেইকাৰণে আপোনালোকে অতি সোনকালে যিমান সোনকালে পাৰে আপোনালোকে এই এপ্লাইটো কৰি দিব, প্ৰজেক্টটো আৰু বিজনেছ প্লানটো ভালদৰে আপোনালোকে ছাবমিট কৰি দিব। আৰু নম্বৰটো মই কৈয়ে দিছোঁ, সেই নম্বৰত আপোনালোকে যোগাযোগ কৰিলে নিশ্চয় আমি প্ৰজেক্ট বনাই দিবলৈ চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ' ইমানখিনি আছিলে, ধন্যবাদ।